নাম্বাৰপাৰাত 12 দিনীয়াকৈ অনুষ্ঠিত হ'ব আনন্দ আৰু বাণিজ্য মেলা। আজি আনুষ্ঠানিকভাৱে স্থাপন কৰা হয় লাইখুটা। বঙাইগাঁও জিলাৰ কুকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা দ্বিতীয় খণ্ড তিনিআলি নতুন বজাৰৰ কাষত 12 দিনীয়াকৈ অনুষ্ঠিত হ'ব আনন্দ বাণিজ্য মেলা। নাম্বাৰপাৰা সামাজিক উন্নয়ন ছ'চাইটিৰ উদ্যোগত অহা 5 ডিচেম্বৰৰ পৰা 17 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব আনন্দ আৰু বাণিজ্য মেলা। এই আনন্দ আৰু বাণিজ্য মেলাত মনোৰঞ্জনৰ বাবে থাকিব নাগৰতালা, ব্ৰেক ড্ৰাইগন, টুৰা, মাৰুতি চাৰ্কাছ আৰু শিশুৰ মনোৰঞ্জনৰ বাবে বিভিন্ন সামগ্ৰী। ইয়াৰ লগতে প্ৰতিটো সন্ধিয়া দূৰ-দূৰণিৰ পৰা আমন্ত্ৰিত শিল্পী গোষ্ঠীৰ দ্বাৰা গীত পৰিৱেশন কৰা হ'ব। 12 দিনীয়াকৈ অনুষ্ঠিত হ'ব লগা আনন্দ আৰু বাণিজ্য মেলাৰ লাইখুটা আজি আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়। আনন্দ আৰু বাণিজ্য মেলা উপভোগ কৰিবলৈ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। আমাৰ এইখন অনুষ্ঠানত উপস্থিত হোৱাৰ কাৰণে আমাৰ নাম্বাৰপাৰা যেটো এনজিঅ'ৰ তৰফৰ পৰা আমি এটা প্ৰগ্ৰাম হাতত লৈছোঁ অহা 2 তাৰিখৰ পৰা 2 ডিচেম্বৰৰ পৰা 17 ডিচেম্বৰলৈকে। এতে থিয়েটাৰ আৰু বাণিজ্য মেলা মিনা বাজাৰ সহকাৰে আমি ডাঙৰ এটা প্ৰগ্ৰাম হাতত লৈছোঁ। আপোনালোকৰ থৰেদি আমাৰ এই প্ৰগ্ৰামৰ সকলো স্তৰৰ মানুহ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু আমি আশা কৰিছোঁ এইখন মেলাত জৰিয়তে আমি বহুত মানুহ গেদাৰিং হ'ব বুলি আমি আপোনালোকক এই ফিল্ডখন আমি দেখাইছোঁ যে আমি মোটামুটি প্ৰত্যেক দিনাই আমাৰ সাংস্কৃতিক সন্ধিয়া থাকিব আৰু বাণিজ্য মেলাৰ যিখিনি আমাৰ মিনা বাজাৰৰ মানে মুটকা কোৱা মানে আগৰতলা মানে ড্ৰাইগন বহুত কিবা কিবি থাকিব। আমাৰ যেনেকৈ ধৰক হাউলি ৰাসক যিবিলাক আইটেম চলে সেই হিচাপত আমি সেইটো প্ৰগ্ৰাম চলাম বুলি আমি ভাবিছোঁ আৰু আমাৰ যিটো এগ্ৰিমেণ্ট হৈছিলে মেলা যেটো মালিক আমাৰ লগত এগ্ৰিমেণ্টত সেইখিনি সকলো সন্মতি দিছে। আমি সেইখিনি সন্তুষ্ট হৈ আমি ফিল্ড যেটো দিব খুজিছিলোঁ থিয়েটাৰ আহিব। থিয়েটাৰৰ আমাৰ 2 ডিচেম্বৰৰ পৰা 4 ডিচেম্বৰলৈকে বৃন্দাবন থিয়েটাৰ আৰু এই বৃন্দাবন থিয়েটাৰৰ আমি অলৰেডি টিকেট আমাৰ হাতত অলপ কেইটামান টিকেট আছে। যদি আগতীয়াকৈ আমাৰ টিকেট ল'ব খুজি আছে বৃন্দাবন থিয়েটাৰ চাম বুলি ভাবিছে আমাৰ লগত যোগাযোগ কৰি আগতীয়াভাৱে টিকেটৰ ব্যৱস্থা কৰা হৈছে। আমাৰ থিয়েটাৰ কাৰ্যালয়ত আগতীয়া টিকেট দিয়াৰ ব্যৱস্থা কৰিছোঁ। ৰাইজক আমি এটাই আহ্বান জনাম যেটো আমাৰ এই মেলা আৰু থিয়েটাৰ সকলো স্তৰৰ মানুহক আমি সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু আহি সকলোৱে মানে এইটো নিজৰ অনুষ্ঠান বুলি নিজৰ গাঁৱৰ অনুষ্ঠান নিজৰ ভাই ককাই সবে মিলি আমি এইখন অনুষ্ঠান যাতে সুকলমে পাৰি দিব পাৰোঁ। সকলো স্তৰৰ ৰাইজক আমি সহায় সহযোগিতা আন্তৰিকতাৰ কামনা কৰিছোঁ যাতে অপৰিকতাৰ কোনো মানে সৃষ্টি নহয় বা প্ৰশাসনকো আমি সহায় বিচাৰিম যাতে আমাৰ এই অনুষ্ঠান যাতে সুকলমে পাৰি দিব পাৰোঁ। তাৰে বাবে আমি চৰকাৰীভাৱে আমি অনুমতি লৈছোঁ আমাৰ 2 ডিচেম্বৰৰ পৰা 17 ডিচেম্বৰলৈকে। ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি এটা কুইজ প্ৰগ্ৰাম আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠান ভাবিছোঁ। আমি আপোনালোকৰ থৰেদি আমি প্ৰচাৰটো জনাই দিম কোন তাৰিখত। সেইটো আমি তাৰিখটো নিৰ্ধাৰিত কৰা নাই যে কোনদিনা আমি এইটো প্ৰগ্ৰামটো চলাম। ছাত্ৰ ছাত্ৰীৰ কাৰণে বিশেষ সুবিধা এটা ৰাখিছোঁ। কুইজ, আকস্মিক বক্তৃতা মানে ছবি অংকন এইবিলাক থাকিব। আমাৰ গেট মানি থাকিব নেকি? নাথাকে, তেনেকুৱা আমি এনেকুৱা ভাবা নাই, কোনো গেট মানি নাথাকে। আমি কমিটিৰ ফালৰ পৰা সেইখিনি ব্যৱস্থা কৰিছোঁ। আপোনালোকক এইখিনি মানে আপোনালোককো সহায় সহযোগিতা আমি এই প্ৰগ্ৰামত সহায় সহযোগিতা বিচাৰিছোঁ। মানিকপুৰৰ পৰা চানোৱাৰ ৰহমান প্ৰধানৰ ৰিপৰ্ট ৰিপাব্লিকানী।